সো হেল্ল' এভৰিৱান, তুমি যদি এইবাৰ ক্লাছ 10ত আছা পঢ়ি আছা, চ' তুমি যদি এইবাৰ SSLC 2027 দিবা, তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি এটা ষ্টাডি ৰুটিন বনাম। আমি এইটো ভিডিঅ'ত আমি ষ্টাডি ৰুটিন বনাম, যিটো ৰুটিনটোৱে তোমাৰ গোটেই দিনটো ইউটিলাইজ কৰিবলৈ শিকাব। আৰু এই ষ্টাডি ৰুটিনটো যদি তোমালোকে ফ'ল' কৰা, তেনেহ'লে তোমাৰ মেট্ৰিক পৰীক্ষাত তুমি 90+ পাই যাবা, 100% গেৰেণ্টি। তোমালোকে ধুনীয়াকৈ এই ৰুটিনটো তোমালোকে মানে হুবহু ফ'ল' কৰিব লাগিব। এনেকুৱা নহয় যে হুবহু ফ'ল' কৰিব লাগিব, তোমালোকে এই ৰুটিনটোৰ মানে এই ৰুটিনটোৰ পৰা আইডিয়া লৈ তোমালোকে নিজে ৰুটিন বনাই তোমালোকে সেইটো ফ'ল' কৰিব পাৰা, নহ'লে কি এইটোৱে ফ'ল' কৰিব পাৰা, এইটো তোমালোকৰ ইচ্ছা। ঠিক আছে, এই ৰুটিনটো তিনিটা পাৰ্টত ডিভাইড থাকিব, মৰ্ণিং, ইভিনিং আৰু নাইট। ঠিক আছে, তিনিটা পাৰ্টত ডিভাইড থাকিব, মৰ্ণিং, ইভিনিং আৰু নাইট। চ' প্ৰথমতে আমি মৰ্ণিঙত কি কৰিম, ঠিক আছে, এইটো ফৰ স্কুল গোয়িং ষ্টুডেণ্টছ, তাৰমানে স্কুল খোলা হোৱাৰ পিছত তোমালোকে এই ৰুটিনটো ফ'ল' কৰিবা। ঠিক আছে, এইটো স্কুলৰ টাইমো ইয়াত থাকিব। চ' মৰ্ণিঙত কি কৰিবা, তোমালোকে শুই উঠাৰ পিছত, টোপনিৰ পৰা উঠাৰ পিছত তোমালোকে নিজৰ কামবিলাক কৰি মানে ব্ৰাছ কৰি ব্ৰেকফাষ্ট কৰি তাৰপিছত 6টাৰ পৰা 8টালৈকে তোমালোকে 2 ঘণ্টা মেথমেটিক্স অৰ্থাৎ গণিত বিষয়টো তোমালোকে 2 ঘণ্টা পঢ়িবা। ঠিক আছে, গণিতটো যিহেতু অলপ হাৰ্ড হয়, ঠিক আছে, এইকাৰণে 2 ঘণ্টা দিছোঁ আমি গণিত পঢ়িবা। তোমালোকে 2 ঘণ্টা গণিতটো পঢ়িবা। তাৰপিছত তোমালোকে 2 ঘণ্টা গণিত পঢ়াৰ পিছত তাৰপিছত তোমালোকৰ গা পা ধুই তোমালোকৰ ৰেডি হৈ তোমালোকে ডাইৰেক্ট 9টাৰ পৰা 3টালৈকে স্কুল। যিহেতু এইখিনি স্কুল টাইম, এইকাৰণে ইয়াতে আমি ৰুটিনত লিখি দিছোঁ 9টাৰ পৰা 3টালৈকে স্কুল। ঠিক আছে, এইখিনি তোমালোকৰ স্কুল টাইম। তাৰপিছত স্কুলৰ পৰা তোমালোকে ঘৰলৈ আহিবা। চ' স্কুলৰ পৰা ঘৰলৈ আহি তোমালোকৰ নিজৰ কামবিলাক কৰি মানে খোৱা বোৱা শেষ কৰি তোমালোকে অলপ ৰেষ্ট লৈ টোপনি মাৰি দিবা অলপ আধা ঘণ্টামান। তাৰপিছত তোমালোকে ইভিনিং টাইমত তোমালোকে বেছি নহয় 1 ঘণ্টা এছামিছ পঢ়িবা। বেছি নহয়, তোমালোকৰ 1 ঘণ্টা, তোমালোক 4টাৰ পৰা 5টালৈকে টাইম দি দিছোঁ। 4টাৰ পৰা 5টালৈকে তোমালোকে অসমীয়া বিষয় যিটো আছে তোমালোকৰ, অসমীয়া বিষয়টো তোমালোকে 1 ঘণ্টা পঢ়িবা। অসমীয়াটো ইমান টান নহয়, অকল থিয়ৰী ছাবজেক্ট, যিহেতু অকল কুৱেশ্যন আনচাৰ মুখস্থ কৰিব লাগে, এইকাৰণে 1 ঘণ্টা পঢ়িলে তোমালোকৰ যথেষ্ট। 1 ঘণ্টা তোমালোকে একদম ধুনীয়াকৈ পঢ়িবা। তাৰপিছত 5টাৰ পিছত তোমালোকে অলপ উঠি তোমালোকে ৰেষ্ট ল'বা। অলপ ৰেষ্ট লোৱাৰ পিছত তোমালোকে মোবাইল চাব পাৰা, কিছুমান খেলে, গধূলি টাইমত তোমালোকে কিছুমানে খেলিবলৈ যায়। চ' খেলাৰ পিছত তাৰপিছত তোমালোকে ৰাতি কি কৰিবা, চ' ৰাতি যিহেতু তোমালোকে 6টাৰ পৰা 7টালৈকে ইংলিছটো পঢ়িবা, ইংলিছটোৰ লগতে গ্ৰামাৰটো পঢ়িবা, এইটো জানাই তোমালোকে। চ' ইংলিছৰ লগত যিটো তোমালোকৰ গ্ৰামাৰ আছে, চ' টেন্স, ভইচ, কিছুমান নেৰেশ্যন এইবিলাক আহে, চ' এইবিলাক তোমালোকে পঢ়িবা। নাইট, এইটো ৰাতি 6টাৰ পৰা 7টালৈকে ইংলিছ। ঠিক আছে, তাৰপিছত 7টাৰ পৰা 8টালৈকে 1 ঘণ্টা ছ'চিয়েল। চ' ইংলিছৰ পিছত ছ'চিয়েল 1 ঘণ্টা। তাৰপিছত 8টাৰ পৰা 9টালৈকে ইলেক্টিভ ছাবজেক্ট যিটো আছে তোমালোকৰ, ইলেক্টিভ ছাবজেক্ট যিটো তোমালোকৰ কিছুমানৰ হিন্দী থাকে, কিছুমানৰ এডভান্স তোমালোকৰ এছামিছ থাকে, সংস্কৃত থাকে, কিছুমানৰ এৰাবিক থাকে, কিছুমানৰ প্ৰাইভেট ছিকিউৰিটি, এগ্ৰিকালচাৰ এইবিলাক থাকে। চ' তোমালোকে এইটো 1 ঘণ্টা পঢ়িলে হৈ যাব। ঠিক আছে, ইলেক্টিভ ছাবজেক্টটো 1 ঘণ্টা পঢ়িলে হৈ যাব, 8টাৰ পৰা 9টালৈকে। তাৰপিছত তোমালোকৰ যিটো এই 3 ঘণ্টা পঢ়াৰ পিছত 9টাৰ পৰা 10টালৈকে এইখিনি টাইম তোমালোকৰ ৰেষ্ট টাইম, অৰ্থাৎ ডিনাৰ কৰিবা, বা মোবাইল চাব পাৰা অলপ, বা ৰেষ্ট ল'ব পাৰা অলপ। ৰেষ্ট লৈ তোমালোকে মানে 9টাৰ পৰা 10টালৈকে এই 1 ঘণ্টা টাইম তোমালোকৰ ফ্ৰী টাইম, ব্ৰেক টাইম। চ' তাৰপিছত তোমালোকৰ 10টাৰ পৰা 11:30লৈকে মানে 1.5 ঘণ্টা। চ' 1 ঘণ্টা 30 মিনিটছ তোমালোকে জেনেৰেল ছায়েন্সটো পঢ়িবা। বিজ্ঞানটো অলপ হাৰ্ড হয়, এইকাৰণে এই টাইমটো অলপ বেছি দিছোঁ, 1.5 ঘণ্টা। চ' 1.5 ঘণ্টা পঢ়িলে তোমালোকে এনাফ হৈ যাব। চ' এই ৰুটিনটো তোমালোকে হুবহু ফ'ল' কৰিবা। ৰুটিনটো এইখিনিতে আমাৰ মানে সমাপ্ত হৈ যায়, কমপ্লিট হৈ যায়। চ' ৰুটিনটো এনেকুৱা নহয় যে ডাইৰেক্টলি তোমালোকে ফ'ল' কৰিব লাগিব এইটোৱে, এনেকুৱা নহয়। তোমালোকে ইয়াৰ পৰা আইডিয়া লৈ নিজে বনাব পাৰা, বা এইটোৱে ফ'ল' কৰিব পাৰা, এইটো তোমালোকৰ ইচ্ছা। ঠিক আছে, তোমালোকৰ যোন এনেকুৱা লাগিছে যে ৰুটিনটো ভাল লাগিছে, ৰুটিনটো মানে ভালেই, সেইকাৰণে তোমালোকে এইটো ফ'ল' কৰিব পাৰা, এইটো তোমালোকৰ ইচ্ছা। তাৰপিছত যিটো এতিয়া চোৱা, আমাৰ 24 ঘণ্টাৰ ভিতৰত ছেল্ফ ষ্টাডি ঘৰত কেই ঘণ্টা পঢ়িলোঁ আমি টোটেল, 7 ঘণ্টা 30 মিনিট। 7 ঘণ্টা 30 মিনিট আমি টোটেল ঘৰত পঢ়িলোঁ। তাৰপিছত স্কুল 6 ঘণ্টা। চ' এতিয়া চোৱা, এইখিনি পঢ়িলে তোমালোকৰ আৰামছে তোমালোকে 80+, 90+ও পাই যাব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই। ধুনীয়াকৈ এই ৰুটিনটো তোমালোকে একদম ডাইৰেক্ট ডিচেম্বৰলৈকে ফ'ল' কৰিবা। একদম ডাইৰেক্ট ডিচেম্বৰলৈকে এই ৰুটিনটো ফ'ল' কৰিবা নে তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু ৰুটিনটো কেনেকুৱা হৈছে সেইটো কমেণ্ট বক্সত জনাবা। চ' এইখিনি আছিল। চেনেলটো নতুন আহিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ এই চেনেলটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত হেল্প কৰিব। চ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং।